নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 মে'ৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি। 10 মে'ৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি। সন্দেহজনক লোকৰ পৰা 10 মে'ৰ পাছত মুক্ত কৰা হ'ব ভূমি। 10 মে'ৰ পাছত ভয়ংকৰভাৱে চলিব উচ্ছেদ অভিযান। বাংলাদেশী খেদাৰ সন্দৰ্ভত কঠোৰ স্থিতি প্ৰদৰ্শন বিজেপি চৰকাৰৰ। মিয়াৰ হাতত থকা সকলো মাটি বেদখলমুক্ত কৰিব চৰকাৰে। নতুন চৰকাৰ গঠন কৰিয়েই তীব্ৰ ৰূপত চলোৱা হ'ব বুলডোজাৰ। দুলীয়াজানত উপস্থিত হৈ দিলীপ শইকীয়াৰ এই মন্তব্য। 10 মে'ৰ পাছত মিয়াৰ হাতত নাথাকিব কোনো মাটি। সন্দেহজনক লোকৰ পৰা 10 মে'ৰ পাছত মুক্ত কৰা হ'ব ভূমি। বন্ধুসকল, আজি দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে ৰেহাই পাব পাৰে অমৃতপ্ৰভা মহন্তই। জুবিন গাৰ্গৰ শুনানিক লৈ চাঞ্চল্যকৰ তথ্য। ৰেহাই পাব পাৰে অমৃতপ্ৰভা মহন্তই। চাৰ্জশ্বিটত উল্লেখ নাই অমৃতপ্ৰভাই সুৰা যোগান ধৰাৰ তথ্য। যিয়ে নেকি অভিযুক্তক দোষী সাব্যস্ত কৰিব নোৱাৰে। কাইলৈ পুনৰ চাৰ্জ হেয়াৰিং হ'ব অমৃতপ্ৰভা মহন্তৰ। অমৃতপ্ৰভাৰ জামিনৰ বাবে বেছি দিনৰ প্ৰয়োজন নাই। 2 এদিনতে সকলো জল পটকৈ ওলাই আহিব। বাহিৰত ওলোৱা বাতৰি চাৰ্জশ্বিটত একো উল্লেখ নাই। দ্বিতীয় দিনৰ শুনানিত অমৃতপ্ৰভাৰ অধিবক্তাৰ চাঞ্চল্যকৰ মন্তব্য। চাৰ্জশ্বিটত উল্লেখ নাই অমৃতপ্ৰভাই সুৰা যোগান ধৰাৰ তথ্য। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যাকেই মন যায় তাকেই কংগ্ৰেছৰ পৰা আমি লৈ আহিম। কংগ্ৰেছে কিয় নিজৰ দলৰ নেতাক ৰাখিব পৰা নাই? জন্মগতভাৱে কোনো কংগ্ৰেছী হৈ নাহে। সকলো মোৰ ভাই, যাকেই মন যায় তাকেই আনিম। হিমন্তৰ হাতত কি যাদু আছে কংগ্ৰেছত যে ৰাখিব নোৱাৰে? কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ। বিজেপিলৈ যাকেই জানো কিয় সেইটো মোৰ কথা। কংগ্ৰেছে কিয় নিজৰ দলৰ নেতাক ৰাখিব পৰা নাই? জন্মগতভাৱে কোনো কংগ্ৰেছী হৈ নাহে। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাই ইনক্লুচিভ মাইণ্ডৰ আটাইকে গ্ৰেপ্তাৰ কৰা হ'ব। এই মন্তব্য কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ষ্টাৰ বাক্সৰ কফি খাই চলে জুবিনৰ নামত ৰাজনীতি। জুবিনৰ ইছ্যুটো ৰাজনীতিত বেছিকৈ আনিবলৈ আলোচনা হৈছিল। কংগ্ৰেছৰ ইনক্লুচিভ মাইণ্ডৰ বৈঠকৰ সকলো তথ্য আছে। মুখ্যমন্ত্ৰী হ'লে ইনক্লুচিভ মাইণ্ডৰ আটাইকেইটাক গ্ৰেপ্তাৰ কৰিম। কংগ্ৰেছে পলিটিক্স কৰি আছে জুবিনক লৈ। জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতি সন্দৰ্ভত কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ষ্টাৰ বাক্সৰ কফি খাই চলি আছে জুবিনৰ নামত ৰাজনীতি। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টাকৈ অৰুণোদয়। ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে। সোণাপুৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, মধ্যপ্ৰাচ্যত যুদ্ধৰ সন্দৰ্ভত আহি পৰিছে এটা বহুতে বেছি বিগ ব্ৰেকিং নিউজ। যুদ্ধত পৰাজয় স্বীকাৰোক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ। যুদ্ধক্ষেত্ৰ এৰি পিছুৱাই যাবলৈ বাধ্য হৈছে ডোনাল্ড ট্ৰাম্প। যুদ্ধত পৰাজয় স্বীকাৰোক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ। যুদ্ধক্ষেত্ৰ এৰি পিছুৱাই যাবলৈ বাধ্য হৈছে এইবাৰ ডোনাল্ড ট্ৰাম্প। পাশ্চাত্যৰ বিৰোধী শক্তিৰ তীব্ৰ সমালোচনা। মধ্যপ্ৰাচ্যৰ পৰা সকলো মাৰ্কিন সেনা ঘাটি আঁতৰোৱাৰ চাপ বৃদ্ধি পাইছে এতিয়া। US প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ ঘোষণা। ভেৰি চুন US উইল লিভ ইৰাণ। সংবাদমেল যোগে বৃহৎ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। 2-3 সপ্তাহত যুদ্ধ শেষ ট্ৰাম্পৰ বৃহৎ দাবী। যুদ্ধৰ মাজতে হঠাৎ প্ৰস্থানৰ সংকেত ট্ৰাম্পৰ। বিশ্বৰ দৃষ্টি আমেৰিকাৰ ওপৰত এতিয়া। তেলৰ দাম কমিব বুলি দাবী ডোনাল্ড ট্ৰাম্পৰ। ট্ৰাম্পৰ ঘোষণাৰ পিছতেই ষ্টক মাৰ্কেটত উত্থান। মধ্যপ্ৰাচ্যত এতিয়া ড্ৰোন মিছাইল উৰি আছে। অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ। ইয়াৰ মাজতে যুদ্ধক্ষেত্ৰৰ পৰা এক্সিটৰ সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পৰ। কিন্তু হঠাৎ এই সিদ্ধান্ত কিয়? কি কৌশল ট্ৰাম্পৰ? বিশ্বাস কৰিব পৰা নাই ইৰাণে। ট্ৰাম্পৰ কথাত ভুল গৈ আগতে ঠগ খাইছে ইৰাণে। সেয়ে ট্ৰাম্পৰ কথাত আহি যুদ্ধ বন্ধ নকৰাৰ সিদ্ধান্ত ইৰাণৰ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল বিজেপিক ভোট নিদিয়ে সাৰি যাব নোৱাৰে। নিৰ্বাচনৰ পাছতে পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ। ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। অবৈধ বাংলাদেশীৰ ৰেহাই নাই। বিজেপিক ভোট দি সাৰি যাব পাৰিব বুলি নাভাবিব। নিৰ্বাচনৰ পাছতেই পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ। বিজেপিয়ে ভোটৰ ৰাজনীতি নকৰে। ভোট গণনাৰ পাছৰে পৰা এফালৰ পৰা উচ্ছেদ চলিব অবৈধ ৰবৰ খেতিৰ। বাংলাদেশ ত্ৰিপুৰাৰ পৰা অহা অবৈধ নাগৰিকে এৰিব লাগিব অসম।
নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই হুংকাৰ কৃষ্ণেন্দু পালৰ। বন্ধুসকল, এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। 1 এপ্ৰিলৰ পৰা ৰাজ্যত সলনি হ'ব কেইবাটাও নিয়ম। কি নিয়ম সলনি হ'ব সবিশেষ চাওঁ আহক। এটিএমৰ পৰা পেন কাৰ্ড ব্যৱহাৰ কৰালৈকে বহু নিয়ম পালন কৰিব লাগিব দেশবাসীয়ে। নতুন বিত্তীয় বৰ্ষই প্ৰভাৱ পেলাব দেশবাসীৰ পকেটত। 1 এপ্ৰিলৰ প্ৰথম দিনটোতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ'ব 195.5 টকাকৈ বৃদ্ধি পাব। কৰ্মচাৰী টেক্স আৰু দৰমহাৰ ক্ষেত্ৰত আহিব বৃহৎ পৰিৱৰ্তন। পেন কাৰ্ডক লৈও আজিৰে পৰা সলনি হ'ব বহুকেইটা নিয়ম। HDFC বেংকৰ পৰা আৰম্ভ কৰি PNB বন্ধন বেংকৰ ATM ব্যৱহাৰকাৰীৰ বাবে সলনি হ'ব নিয়ম। UPI উইড্ৰলৰো গণনা হ'ব লেনদেনৰ ক্ষেত্ৰত। প্ৰতিটো লেনদেনত 23 টকাকৈ পৰ্যন্ত শুল্ক লগাৰ সম্ভাৱনা আছে। বন্ধন বেংকৰ গ্ৰাহকসকলেও ATMৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰত 3 বাৰলৈ কৰিব পাৰিব বিনামূলীয়া লেনদেন। 3 বাৰতকৈ অধিক লেনদেন কৰিলে 23 টকা শুল্ক যোগ হ'ব। বেংকত পৰ্যাপ্ত ধন নথকাৰ বাবে লেনদেন ফেইল হ'লে 25 টকাকৈ জৰিমনা ভৰিব লাগিব গ্ৰাহকে। পেন কাৰ্ডৰ ক্ষেত্ৰতো আজিৰে পৰা সলনি হ'ব বহুকেইটা নিয়ম। পেন কাৰ্ড আপডেট বা নতুন পেন কাৰ্ড আবেদনৰ বাবে আধাৰ কাৰ্ডেই নহ'ব পৰ্যাপ্ত তথ্য। আবেদনকাৰীয়ে দিব লাগিব বহুকেইটা অন্যান্য তথ্য। ৰেল যাত্ৰীৰ বাবে ৰেলৰ টিকট ক্ৰয়ৰ ক্ষেত্ৰতো সংযোজন হ'ব নতুন নিয়ম। কনফাৰ্ম হৈ থকা টিকট কেঞ্চেল কৰিবৰ বাবে সন্মুখীন হ'ব সমস্যাৰ। যাত্ৰীয়ে ভৰিব লগা হ'ব পাৰিব অধিক ধন। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে। অসমৰ ৰাইজ চুপ হৈ আছে, কিন্তু জুইকুৰা নুমুৱা নাই। ছিংগাপুৰৰ বাবে জুবিন গাৰ্গ আছিল কেৱল এখন পৰ্যটক। ছিংগাপুৰ আদালতে সাধাৰণ পৰ্যটক হিচাপে চালে জুবিন গাৰ্গক। ছিংগাপুৰ আদালতৰ ৰায়দানত আমি হাৰি নাযাওঁ। অসমত 2টা মাহত 2টা কেছত আমি হাৰিছোঁ, বাকী কেছত আমি জয়ী হ'ম। জুবিন গাৰ্গক হত্যা কৰা হৈছিল, আমি সেয়াই জানো। নিৰ্বাচনৰ পাছত জুবিনৰ হত্যাকাৰী উলিয়াই আহিলে দুখ লগা খবৰ হ'ব। কিন্তু অসমৰ জনতা আৰু ভগৱান আছে। অসমৰ জনতা আৰু ভগৱানে কেতিয়াও জুবিন ঘটনা ঠাণ্ডা হ'বলৈ নিদিয়ে। জুবিন গাৰ্গক লৈ ৰাজনীতি হৈ আছে। জুবিন গাৰ্গৰ আগত ৰাজনীতি উফৰি যাব। অসমৰ ৰাইজ চুপ হৈ আছে, কিন্তু জুইকুৰা নুমুৱা নাই। জুবিন গাৰ্গৰ হত্যাকাৰী ফাঁচি হ'বই লাগিব। ফাষ্ট ট্ৰেক আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে। এই মন্তব্য কৈছে জুবিনৰ বন্ধু পাৰ্থ গোস্বামীয়ে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বেংকত গ্ৰাহকক হাৰাশাস্তি কৰা বন্ধ কৰক। চৰকাৰী বেংকত গ্ৰাহকক কৰা হয় হাৰাশাস্তি। কামৰ নামত হাৰাশাস্তিত ভোগে গ্ৰাহক। ৰেলৰ টিকট কটাৰ দৰে গ্ৰাহকৰ লাইন। সৰু কামৰ বাবেও কাউণ্টাৰে ঘূৰি ফুৰিব লাগে গ্ৰাহক। আশীৰ পৰা 90 দশকৰ দৰে বেংকসমূহৰ আন্তঃগাঁথনি। এতিয়াও উন্নত হোৱা নাই গাঁৱৰ বেংক ব্যৱস্থা। বেংকিং ফ্ৰডৰ বাবে 2100 কোটি ধন হেৰুৱাইছে গ্ৰাহকে। বেংকৰ পৰা জনতাৰ তথ্য কেনেকৈ ফাদিল হয়। দেশৰ সাধাৰণ জনতাৰ ধন সুৰক্ষিত কৰিবলৈ দাবী। বেংকলৈ যোৱা গ্ৰাহকৰ দুৰ্ভোগ যন্ত্ৰণা মুক্ত কৰাৰ দাবী। চৰকাৰী বেংকত গ্ৰাহকক কৰা হয় হাৰাশাস্তি। কামৰ নামত হাৰাশাস্তিত ভোগে গ্ৰাহকসকল। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।